সত্যকে অসত্য কৰা সত্যকে সত্য কৰা সুন্দৰী ৰমণী হৰণ কৰি ভাই ভাই মানৱ জীৱনৰ সৃষ্টি কৰা আজি বহুদিন ধৰি মোক মৰ্ত্যৰে মানৱে কৰাই মৰ্ত্যবাসীয়ে পাহৰি পেলাইছে গহৰাজ শনি এই মই শিক্ষে সত্য কৰি মৰ্ত্যলৈ মৰ্ত্যৰে ৰজা মহাৰজা ৰজা মানৱ সকলোকে মই শনিকে পূজা দিবৰ বাবে বাধ্য কৰাওঁগৈ আৰু যদি কোনোবাই মোৰ এই কাৰ্যটি জন্মাই ব্যৱহাৰ অতালিকেতা শনিৰ উপদৃষ্টিৰে এফালৰ পৰা ধ্বংস কৰি ৰাজ্য মই শ্মশানত কৰিম আৰু এই পূজা কৰিবলৈ বাধ্য কৰা আৰু তেতিয়াও যদি মোক মানৱে নকৰে পূজা তেন্তে গোটেই পৃথিৱীতে মই পাপৰ বিষ বিস্ফোৰিত কৰি ভাই ভাই মাজতে সংঘাতৰি সৃষ্টি কৰিম অশান্তিৰ কৰিম আৰু এই সুযোগতে এই গোহালিপতিয়ে পৃথিৱীৰ নিজৰ ধৰ্ম কৰিম বিস্তাৰিত যাওঁ মই বিলম্ব নকৰি মৰ্যাদ মানৱৰ পূজা গ্ৰহণ কৰোঁগৈ কোনে মোক বিষ্ণু দৈত্যত হতাইছ নেকি মই গ্ৰহপতি শনি মোৰ আগমনৰ উদ্দেশ্য তুমি কিয় বুজা নাই মই মৰ্যাদ মানৱৰ পূজা বিচাৰি আহিছো মোক তুমি পূজা দিব লাগিব ৰাজন এইহে বিষ্ণু যজ্ঞ ত্যাগ কৰি শনিৰ যজ্ঞ কৰা আৰম্ভ অসম্ভৱ এক শনিহে নালাগে শত শত শনি আহিলেও এই ধৰ্মতহে শনিক পূজা নালাগে ৰাজন জানে শনিক অপমান কৰা প্ৰতিফল কিমান ভয়াৱহ হ'ব পাৰে এতিয়াও ৰাজন তুমি বিষ্ণু যজ্ঞ ত্যাগ কৰি শনিৰ যজ্ঞ কৰা আৰম্ভ তোৰ এই গৰ্বিত বাক্যত মই সজনাই গৌৰৱ প্ৰদান তুৰন্তে গৌৰৱ যজ্ঞৰ পৰা বাহিৰ
এতিয়া তো গড়গড় পেলাই গ'ল এই ভাতকেলৈ তই পূজাত আধান ল'বলৈ আহ এনাবাৰী ফুৰহে ৰাজ্যৰ বাহিৰ কৰি হিন্দুৰে কৰিলে সেনাপতি কোন হেন দাম্ভিক ৰাজন এই শৰীৰ বন্দী কৰি তই নিজৰ মৰণ নিজেই চহাই ললি যি শৰীৰ নামতে সমগ্ৰ জগত হৈকম্পমা এনে শৰীৰ অপমান কৰি তই গ্ৰন্থভাই কেঁচাল পেলাই ললি মনত ৰাখিবি ৰাজন প্ৰতিশোধ ইখন প্ৰতিশোধ ল'ম মই তহঁতৰ পৰত যেতিয়ালৈকে মই তহঁতৰ পৰতে প্ৰতিশোধ ল'ব নোৱাৰো তেতিয়ালৈকে মই শান্ত নাথাকি চাওঁ আৰু শনিক উপদিষ্টি কৰা কোনে কোনে ৰক্ষা কৰে তহঁতক এনাবাৰী ফুৰহে ৰাজ্যৰ হৈ বাহিৰ কৰি